আত্মগোপন সুমি বৰাৰ বন্ধা হৈ আছে নেকি অসম আৰক্ষীৰ হাত। সুমি তাৰ্কিক সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে। কোটি কোটি টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা বিশাল এতিয়া আৰক্ষীৰ জিম্মাত। কোটি টকীয়া ট্ৰেডিং মাষ্টাৰ অভিযুক্ত বিশাল ফুকন আৰক্ষীৰ জালত বন্দী হোৱাৰ পাছতেই এতিয়া মুখা খোল খাইছে এজনৰ পাছত আন এজন ব্যক্তিৰ। কিন্তু হঠাৎ অন্তৰ্ধান হৈ পৰিল বিশালৰ পাতি লোৱা বায়েক তথা অভিনেত্ৰী নৃত্যশিল্পী সুমি বৰা। ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰাৰ অভিযোগত বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পাছতেই সোমবাৰৰ পৰা অন্তৰ্ধান হৈ আছে অভিনেত্ৰীগৰাকী। কিয়নো বিশাল সুমিৰ অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ অসম তোলপাৰ লগাইছে। তেনে সময়তে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এক সংবাদমেল সম্বোধন কৰি এই কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে CIDক দায়িত্ব দিয়াৰ কথা ঘোষণা কৰে। সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰক্ষীয়ে কৰি আছে। অসম আৰক্ষীৰ কোনো অসুবিধা নাই, তদন্ত কৰিব। কিন্তু আমি ইডিকো লগত কৈছোঁ যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক। গতিকে আমি অসম আৰক্ষীয়ে DGP আছে, আমি অলৰেডি সিদ্ধান্ত লৈছোঁ যে এটা SIT হ'ব যোনে গোটেই কেছখিনি মনিটৰ কৰিব। ডাঙৰ কেছখিনি CIDয়ে কৰিব, সৰু কেছখিনি ডিষ্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু অভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম। আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয় এইটো CBIকো দিব লাগে, আমি CBIকো দিব পাৰিম। ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয়। এমাহ ডেৰ মাহৰ পিছত পৰিৱেশটো চাই যদি আমি ভাবোঁ যে ই এটা বহুত ডাঙৰ জটিল কেছ, আমাৰ কাৰণে দিগদাৰ, তেতিয়াহ'লে আমি তাক CBIক পঠাই দিম। কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ED আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে। So Assam government is willing to hand over the case even to CBI after initial investigation. ইফালে পলাতক সুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, 10 লাখ টকা হাতত লৈ পলাই আছে। হোটেলৰ বিল দিবলৈ টকা নোহোৱা হ'লেই আহি আত্মসমৰ্পণ কৰিব। মই এতিয়া এটাই কথা কওঁ, পইচা আপুনি থলে এতিয়া যেতিয়া আমি ধৰিলোঁ তেতিয়া ব্লেমটো আমাকেই দি দিম, তেতিয়াহ'লে আমিও কাম কৰিব নোৱাৰা হৈ যাম। সাংবাদিকেও ধৰা নাই, ইউটিউবাৰেও ধৰা নাই, পৰ্টেলেও ধৰা নাই, ধৰিলে কোনে? পুলিচেহে ধৰিলে। এটা ধৰাজনক টাৰ্গেট এতিয়া ধৰা কেতিয়াও নহয়। মিডিয়াৰ নিউজ কেইটা মোক দেখুৱাওকচোন, মিডিয়াৰ নিউজ কেইটা মোক দেখাওক। এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক, তেতিয়া আৰু লাভ হৈ গ'ল। আপোনালোকে মোক মিডিয়াৰ নিউজ কেইটা নিউজ ফ্ৰণ্ট পেজত, আমিতো ক'ৰবাত কিবা এটা কৰিলে 2 কলম ফ্ৰণ্ট পেজ দি দিয়ে, দেখাওক মোক কোনখন পেপাৰত ফ্ৰণ্ট পেজত নিউজ আছে। চব এতিয়াও বুলি শব্দ নাই, এতিয়াও বুলি শব্দ নাই। কালপ্ৰিট এজন পলাই, পুলিচে এটা ৰিজনেবল টাইমক ধৰে। ভাৰতৰ বাহিৰততো যোৱা নাই, কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব, নধৰিলে ফেল। কোনোবা গৈছে 10 লাখ টকা লৈ ক'ৰবাত পলাই আছে, 2 দিন পিছত হোটেলৰ বিল দিব, পইচা নোহোৱা হ'ব, নিজে নিজে আহি চাৰেণ্ডাৰ কৰিব। আৰু যিগৰাকী মহিলাৰ কথা কৈছে, তেখেত ক'তো বাহিৰত ওলাই যাব নোৱাৰে, হাতত 2টা টকা লৈ আছে, 2 দিন পিছত টকাকেইটা খৰচ হ'ব, নিজে নিজে পুলিচক যোগাযোগ কৰিব, চাৰেণ্ডাৰ কৰিব লাগে। লগতে মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে SIT গঠন কৰাৰ কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সুমি বৰাক বিচাৰি আৰক্ষীয়ে অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে। ছচিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডত আছে প্ৰবঞ্চনাৰ অভিযোগত অভিযুক্ত সুমি বৰা। বিগত 5 দিনে আৰক্ষীয়ে সুমি সন্দৰ্ভত সম্বেদ লাভ কৰিবলৈ ব্যৰ্থ হোৱাক লৈ সমালোচনাৰো সন্মুখীন হৈছে অসম আৰক্ষী। আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ এই ক্ষেত্ৰত মন্তব্য, নতুন আইন অনুসৰি তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব পৰা যায় আৰু তেওঁক অভিযুক্ত কৰিব পাৰি। তেওঁলোকে আত্মসমৰ্পণ কৰিবই লাগিব আৰু তেওঁলোক আইনৰ আওতাত আহিবই লাগিব। লোকে মানে এই কথাটো কোৱাটো অলপ উচিত হোৱা নাই, কাৰণ আইনগতভাৱে কি হ'ব কি নহ'ব আপোনালোকে অলৰেডি মানে কোনোবা এজনক
দোষী ঘোষিত কৰিয়ে দিছে। এইটো আইনগতভাৱে নোটিছ দিয়া হৈছে, নোটিছৰ পিছত যদি তেওঁ নাহে তেতিয়া আইনগত ব্যৱস্থা হ'ব। তেওঁৰ এগেইনষ্ট যদি এভিডেঞ্চ ওলায় তেতিয়া একশ্যন লোৱা হ'ব। মই এটা কথা আপোনালোকক সকলোক ক'ব খুজিছোঁ, এটা ইম্পৰ্টেণ্ট কথা হ'ল যে নতুন যিটো আইন আছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, তাত ক্লিয়াৰলি লিখা আছে যে কোনোবা এবস্কণ্ড কৰিলেও তেওঁৰ এগেইনষ্ট চাৰ্জশ্বিট হ'ব পাৰে, তেওঁৰ এগেইনষ্ট কেছৰ ট্ৰায়েল হ'ব পাৰে, তেওঁক কনভিক্ট কৰিব পৰা যায়। আগত যিটো বাধা আছিলে যে এবস্কণ্ডিং থাকিলে কোনোবা কাৰোবাক আপুনি কনভিক্ট কৰিব নোৱাৰে, ট্ৰায়েল কৰিব নোৱাৰে, এইখিনি বাধাটো আঁতৰাই দিয়া হৈছে। গুৱাহাটীত যিখিনি মানুহ বোমা সংস্থাপিত কৰিছিলে তেওঁলোকৰ ভিতৰতো মানুহ ধৰা হৈছে। আমি গোটেই কথা গম পাইছোঁ। ইন দ্য মিন টাইম আপোনালোকে গম পাইছে যে আমি 2টা কেছৰ ট্ৰান্সফাৰ কৰিবলৈ NIA ক লিখিছিলোঁ। সেইটো অৰ্ডাৰ 2 দিনৰ ভিতৰত হ'ব। যথেষ্ট অগ্ৰগতি হৈছে। আমি গোটেই নেটৱৰ্কটো পাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, দি নৰ্থ ইষ্ট।